15টা সমষ্টিতেও আমার বিপিএফ দলৰ 11টা আছে আৰু বিজেপিৰ 4টা আছে। বিজেপি দলৰ 4টা, আমাৰ বিপিএফ, বিজেপি আৰু এজেপি সব একেলগে মিলি পেলাই আমি ইলেকশন খেলিছে এইবাৰ আসাম এছেম্বলিত। টোটেল 126টা অসমত, আসামত 126টা সমষ্টি আছে। ইয়াৰ ভিতৰত আমি এনডিএ, নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স বুলি কয় এনডিএ, একেলগে আছে আমি বিজেপি, এজেপি আৰু বিপিএফ। তো 3টা দল লগ লাগি আমি কমেও 100টা মান সিট আমি জিকাৰ সম্ভাৱনাটো আমি দেখিবলৈ পাইছে। গোটেই অসমত মই যিটো ঘূৰি পেলাই চাইছো, মিটিং কৰি পেলাই চাইছো, দেখিছে সকলো জাতি জনগোষ্ঠী উপস্থিত আছে। সকলোৱে এইবাৰ আকৌ এনডিএ চৰকাৰৰ প্ৰয়োজন আছে বুলি চবে ভাবি, চবে চিন্তা কৰি পেলাই এইবাৰ অসমত আকৌ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হ'ব, এইটো 100%